গুড মৰ্ণিং গাইজ, এতিয়া মই আছোঁ ৰহা ফুলগুৰিত আৰু আজি মই ফুলগুৰিৰ পৰা যাম গুৱাহাটীৰ পৰা যাম বিজয়পুৰ আৰু মোক থ'বৰ বাবে মোৰ কালি আৰু মোৰ ৱাইফ আহি মোৰ ষ্টেচনত থ'লেহি আৰু মোৰ লগতে এটা ভিডিঅ' বনাম বুলি ভাবিলোঁ। সৰু সুৰা ভিডিঅ' এটা বনাইছোঁ এতিয়া। এয়া চাওক ফুলগুৰি ষ্টেচনৰ পৰিৱেশ আৰু বহুত মানুহ কম হয় আৰু মই এতিয়া যাম যিখন শিলঘাট ট্ৰেইনত গুৱাহাটীলৈ আৰু আছোঁ এতিয়া 7:45 ট্ৰেইনখন আছে আৰু ৰৈ থকাৰ সময়তে মই অলপ আপোনালোকক ভিডিঅ' এটা বনাই দেখালোঁ। এই ফুলগুৰি ষ্টেচন হয় ৰহাৰ আৰু মই এটা বেগ লৈ আহিছোঁ আৰু মোৰ ওচৰতে কেইবাজনো মানুহ আছে। মোৰ ৱাইফ আৰু ফুলকালি বহি আছে আৰু মই বেগ ধুনীয়াকৈ জেগাত থৈ ল'লোঁ আৰু ট্ৰেইন অহাৰ সময় হ'লহি আৰু এই ট্ৰেইন আহি পালেহি আৰু ট্ৰেইন আহি পোৱালৈকে মই উঠিলোঁ ট্ৰেইনত আৰু মোৰ ৱাইফ আৰু ফুলকালি ক'লোঁ যে এতিয়া যাব পৰা বুলি আৰু আকৌ আহিম 3 মাহৰ পিছত ছুটি মোৰ ছুটি শেষ হ'ল আৰু এনেকৈ ভিডিঅ' বনাই ট্ৰেইন যাবলৈ আৰম্ভ কৰিলে আৰু যোৱাৰ পিছত মই বাই বাই দিলোঁ আৰু ক'লোঁ যে এতিয়া যাব পাৰা বুলি আৰু আপোনালোকক দেখাম। মই প্ৰথমবাৰ গৈছোঁ এই ফুলগুৰিৰ পৰা ধুনীয়া পথাৰৰ পৰিৱেশ আৰু ধুনীয়া টুৰিষ্টমহল পৰিৱেশ। এতিয়া বাৰিষা দিন বহুত ধুনীয়া ৰাতিপুৱা সময়খিনি ঘৰখন এৰি যাব জানি লাগিছে তথাপি চাকৰিৰ ক্ষেত্ৰত বাহিৰলৈ যাবলগীয়া হোৱাৰ বাবে আৰু বাই বাই দিয়া আৰু বিজয়বাৰ বুলি